আচলতে নিৰ্বাচন বুলিয়ে নহয়, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে সাংগঠনিক স্থিতি সদায় শক্তিশালী কৰিয়ে ৰাখে আৰু সেই হিচাপে আমাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 232টা বুথ আছে। প্ৰত্যেক বুথতে আমাৰ সাংগঠনিক সভা অনুষ্ঠিত হৈ আছে আৰু গাঁও পঞ্চায়ত ভিত্তিতো আমাৰ সভা অনুষ্ঠিত হৈছে আৰু সেয়েহে আজি উত্তৰ পূবথুৰীয়া গাঁও পঞ্চায়ত ভিত্তিত সভা অনুষ্ঠিত হৈছে আৰু কুসুমতলী গাঁও পঞ্চায়ততো আজি গাঁও পঞ্চায়ত ভিত্তিত আজি সাংগঠনিক সভা অনুষ্ঠিত হৈছে আৰু ইয়াৰ উদ্দেশ্য আমাৰ সাংগঠনিক ভিত্তি সবল কৰা আৰু যিহেতু নিৰ্বাচন সমাগত আৰু কলিয়াবৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ লগতে আমাৰ ৰাইজেও বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰতিনিধি, সেয়েহে আমাৰ শক্তিটো আৰু অধিক বৃদ্ধি কৰিবৰ কাৰণে আমি অলপ তৎপৰ হৈছো। আমি যেহেতু বিজেপিৰ কাৰ্যকৰ্তা, আমি বিজেপিৰ ফালৰ পৰা নিশ্চয় আমি বিচাৰিম, যেহেতু আমাৰ দুটা টাৰ্ম অগপৰ যেহেতু প্ৰাৰ্থিত্ব দিছিল অগপক, তো এইবাৰ অগপক আমি যিখিনি পাৰিছো, আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা যিখিনি পাৰিছো আমি তেখেতসকলক সহায় কৰি গৈছো আৰু পৰৱৰ্তী সময়ত ওপৰ নেতৃত্ব যি কয় সেইটোতো আমি মানি ল'মেই, কিন্তু আমি যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাও আছো, তো আমাৰো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ ফালৰ পৰা আমাৰো এবাৰ দাবী থাকিব যে ভাৰতীয় জনতা পাৰ্টিৰ পৰা এবাৰ প্ৰাৰ্থিত্ব দিয়ক আৰু আমাৰ যিসকল এজিপিৰ কাৰ্যকৰ্তা আছে তেখেতসকলেও যাতে সহায় কৰে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা এইবাৰ টিকেট যদি ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমাৰ প্ৰাৰ্থিত্ব দিয়ে তেখেতসকলেও যাতে সহায় কৰে তাৰ বাবেও আমি অনুৰোধ জনালো। যেহেতু মিত্ৰতা কথা আছে, তো মিত্ৰতা হলে যে তেখেতসকল দুটা টাৰ্ম তেওঁলোকে পালে, অসম গণ পৰিষদৰ দুবাৰ তেখেতৰ বিধায়কো পালে, মন্ত্ৰীও তেখেত পালে, তো মিত্ৰতা হিচাপে আমাক দুটা টাৰ্ম আমাকো দিয়ক, বিজেপিকো দিয়ক। সেই কথাটো আমি ওপৰ কৰ্তৃপক্ষ আমাৰ ওপৰ নেতৃত্বক আমি জনাম কথাটো, যিহেতু শক্তিশালী আমাৰ ভেটি কলিয়াবৰত আছে, তেখেতসকল দুটা টাৰ্মে প্ৰাৰ্থিত্ব দিয়া হ'ল, মন্ত্ৰীও তেওঁলোকে পালে, তো আমাক দুটা টাৰ্মত দিয়ক বা এটা টাৰ্ম আমাকো দিয়ক। আমাৰ বিজেপি কাৰ্যকৰ্তাখিনি তেতিয়াহ'লে আমাক উৎসাহ পাব তেখেতসকলে, সেইটো আমি ডিমাণ্ড কৰিম আৰু সেইকাৰণে আমি সাংগঠনিক কাম আমি কৰি গৈছো আৰু যি আমি সভা সমিতিলৈ আমি কৰি গৈ আছো।